তেওঁকে অৰ্পণ কৰি দিছোঁ যে বাবা তুমি যেনেকৈ চলোৱা সেইমতে তোমাৰ মতে মই চলি থাকিম আৰু সেই হিচাপে মই কৈছোঁ। এই অনুষ্ঠানখন এতিয়া হ'বাৰ প্ৰায় 300 বছৰ আগৰ কাহিনী আমি শুনা কথা আৰু এতিয়া আৰম্ভণিতে তাৰমানে কেনেকুৱা আছিল মোৰ এটা অনুমান মোৰ ব্যক্তিগত কেতিয়াবা হয়তো টিলা পাহাৰ আছিল টিলা পাহাৰ থাকিলে ভূমিকম্পত বহি গ'ল বহি যায় সেই টিলাৰ আগভাগটো হৈ গ'ল আগভাগটো ৰৈ যায় শিলামূৰ্তি হৈ বাবা আছিল সেই বাবাই আহি পেলাই ইয়াতে তেওঁলোকে আহি স্থাপনা পাতি তেওঁলোকে বহি আছিল বহি থকা তেতিয়া গাঁওবিলাকৰ গৰখীয়া আছিল নহয় গৰখীয়াৰ মুৰব্বী আছিল এই গৰুবিলাক এৰি দিয়ে এৰি দি পেলাই ইয়াতে আহি পেলাই সেই বাবাৰ ওপৰত বহয় সেই শিলা মূৰ্তিটোত বহয় বহাত একদিন সপোনত তাৰমানে সেই গৰখীয়াজনক মানে ক'লা সেই বাপুহঁত তোমালোকে ইয়াতে বহিব নালাগে গতিকে ইয়াতে মই জিৰণি লৈ আছোঁ মই শিৱ প্ৰভু মই ইয়াতে জিৰণি লৈ আছোঁ গতিকে তোমালোকে ইয়াতে নবহিবা চাইডত বহিবা বহি পেলাই তোমালোকৰ ৰং ধেমালি কৰি চলি থাকিবা আৰু যেতিয়া সেনেকৈ ক'লা ক'ত সেই গৰখীয়াজনে এই ধৰা গাঁৱৰ মুৰব্বীখিনি ক'লা কথাখিনি যে এনেকুৱাকৈ ক'লা আমাৰ তাতে বোলে শিৱ প্ৰভু আছে গতিকে তাতে আমাক বহিবা মানা কৰিছি আমাক চাইডত বহিবা দিছে তেতিয়া গাঁৱৰ মুৰব্বীখিনি চিন্তা কৰি পেলাই যদি শিৱ প্ৰভুই আছে তেতিয়াহ'লে আমি এটা বন কৰোঁ এখন চাইলা বনাই দিওঁ চাইলা বনাই দি তাতে আমি পাৰিলে দিনটো চাকি বন্তি দিম আৰু দিনত একবাৰ হ'লেও দিনটোৰ ভিতৰত সেনেকুৱাকৈ থাকি এখন একচাইলা বনাই দিলে আৰু মানে একচাইলাখনত আৰু সেই চাকি বন্তি আৰু কেতিয়াবা ধৰা যেহে পৰেই আৰু একদিন দিনটোৰ ভিতৰত পৰে আৰু কৰি এনেকুৱাকৈ থাকি 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 সেনেকৈ কিছু বছৰ পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ এই ৰামদেৱাত তাৰমানে তেতিয়া কলেৰীয়াৰ সময় কলেৰীয়া যেতিয়া হ'ল কলেৰীয়া হোৱাত ধৰি পেলাই সেই চুপাটোৰ মানুহখিনি নাইকিয়া হৈ গৈছিল এটা পৰিয়াল আছিল এটা পৰিয়ালৰ কেনেকুৱা ছোৱালী এটা আৰু মায়েক দেউতাক এয়া 3জন আছিল সেয়া 3জনে ধৰি পেলাই তাৰ পৰা গুচি আহিল সেই ৰামদেৱ সেই জেগাৰ পৰা গুচি আহি আমাৰ তেতেলীয়া পালা তেতেলীয়াক আশ্ৰয় ল'লা আশ্ৰয় লোৱাত তাৰমানে আমাৰ তেতেলীয়াৰ মানুহখিনি মুৰব্বীখিনি ক'লে কি যে আমাৰ ইয়াতে আশ্ৰয় লৈছ বাৰু ঠিক আছে গতিকে আমি মন্দিৰত হৰগৌৰীৰ মন্দিৰত তোমালোকক বনাই দিম ঘৰ এটা বনাই দিম তাতে তোমালোকে থাকিবা তাতে চাকি বন্তিও দিবা আৰু আমি বাকী খৰচ পাতি আমি দিম আৰু সেই হিচাপে তাৰমানে তেওঁক আনিলা তেওঁক আনোতে তেওঁক অনাৰ পৰাই তাৰমানে আৰু অবিৰাম আৰু চলি থাকিল তেওঁই তাৰমানে গছ বিৰিখবিলাক ৰোৱা ডাঙৰ ডাঙৰ গছবিলাক এই অৰ্জুনবিলাক তেওঁই ৰোৱা তেওঁ তাৰমানে সেই এখন আশ্ৰম কৰি পেলাই যেতিয়া থাকিল তেতিয়া আৰু মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনি অহা যোৱা যাতায়াতটো অলপ বেছি চলি তেনেকৈ থাকোঁতে তাৰমানে এখন চাৰচেলীয়া পাতিলা টিঙৰ মন্দিৰৰ দৰে চাৰচেলীয়া পাতিলা সেই চাৰচেলীয়াখন কিছুদিন থাকিল কিছুদিন থকাৰ পিছত আকৌ ঘূৰি এটা মন্দিৰ হ'ল এটা সৰু মন্দিৰ আৰু মন্দিৰ হ'ল মন্দিৰটো প্ৰায় 50 বছৰ থাকিল সেই মন্দিৰটো 50 বছৰ মানে মূৰত এই চতুৰ্থ মন্দিৰ এইটো তাৰমানে ডাঙৰ মন্দিৰ এইটো বনালে আৰু ইটাক দিলে আৰু এতিয়া এনেকুৱা এই ষ্টেপত যাই আছে আৰু তেওঁ ওপৰত উঠি যাই আছে এতিয়া মানে গোটেই পৰিয়ালটো আছে ইয়াতে পৰিয়াল এতিয়া শিৱ প্ৰভু আছে মা পাৰ্বতী আছে গণেশ বাবা আছে আৰু কাৰ্তিকো আছে শিলত মানে শিলত আকাই আছে আৰু মূৰ্তি হৈ আছে নিজে 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 তাৰমানে নিজে আবিৰ্ভাৱ হোৱা অনুষ্ঠান আৰু তেওঁ নিজে আবিৰ্ভাৱ হৈছে মাহাত্ম্য যথেষ্ট আছে ইয়াত আছে মাহাত্ম্য মনৰ বাঞ্ছাবিলাক পূৰ্ণ হয় ভক্তসকলৰ আৰু বহু ধৰণৰ ভক্তসকল আহে যিটো ভাবি পেলাই যায় যাৰ মনৰ ভিতৰত হিচাপে অন্তৰীকেদি ভাবি যায় তেওঁৰ সফলতা হয় সফলতা হোৱাৰ বিনিময়ত আজি ধৰা তেওঁ আগবাঢ়ি যাই আছে আৰু ইয়াত এটা গোধন দেখিবলৈ পাইছোঁ এই গোধন এটা দেখিবলৈ পাইছোঁ ইয়াত কামত কিবা ক'লে কিবা ফলে এতিয়া আমাৰ তেওঁৰ নাম হ'ল নন্দী আকৃতিটো গৰুৰ কিন্তু মহাদেৱৰ এই ধৰা হেৰি পাৰিষদ তেওঁ আনত যদি কিবা কয় সেইমতেও কিছু সফলতা হয় কিন্তু আন্তৰিকেদি ক'ব লাগিব আৰু মনৰ ভাৱ ধাৰণা ভালকৈ লৈ যদি